লক্ষণ কঁপনি জ্বৰ, তেজ বমি আৰু শৰীৰত সৰু সৰু ফুহা। আৰু লক্ষণবিলাক হৈছে মানে গাহৰিবিলাক খুব তামাম জ্বৰ হয়, কঁপি থাকে আৰু গাত এনেকুৱা কিবা ৰঙা ৰঙা ফুট হৈছে চাইলত, আৰু তেজ বমি কৰি দিয়ে, তেজ বমি কৰি মৰি দিয়ে। সেই তেনেকুৱাই হৈ আছে এতিয়া। মানে কি কৰোঁ, গাহৰি পুতি পুতি মানে অৱস্থা বেয়া হৈ গৈছে। আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণত সৰ্বস্বান্ত শ শ থলুৱা গাহৰি পালক। জামুগুৰিহাট, সোণাৰীত বিদ্যুৎস্পৃষ্ট কৰি শ শ গাহৰি নিধন। ক্ষতিপূৰণ দিবলৈ কৰজোৰে আহ্বান, ঋণ লৈ ফাৰ্ম খোলা শিক্ষিত নিবনুৱাসকলৰ। প্ৰথমতে চাওক এইসমূহ দৃশ্য। স্থান জামুগুৰিহাটৰ কুসুমটোলা। ৰাজ্যত পুনৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ। কুসুমটোলা গাঁৱৰ বিশ্বজিৎ হাজৰিকা নামৰ এই যুৱকজনৰ ফাৰ্মখনত মাত্ৰ এটা সপ্তাহৰ ভিতৰত মৃত্যু হৈছে সৰু বৰ ৩ শতাধিক গাহৰিৰ। জ্বৰ, তেজ বমি হৈ এইদৰে এসপ্তাহৰ ভিতৰত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ পাছত উচন হৈ যোৱাৰ উপক্ৰম ঘটিছে বৃহৎ গাহৰিৰ ফাৰ্মখন। এই যোৱা ৬-৭ দিনৰ ভিতৰত গোটেই গাহৰিখিনি মানে মৰি চাফা হৈ গ'ল। ডাঙৰ সৰু মিলাই এতিয়ালৈকে আপোনাৰ 300+ গাহৰি নিধন হৈছে। ৪০-৫০ লাখ টকাৰ লোকচানৰ বলি হ'বলগীয়া হ'ল বিশ্বজিৎ হাজৰিকা। এতিয়াও দানাৰ দোকানসমূহত গাহৰি পালকজনে পৰিশোধ কৰিবলৈ আছে কেইবা লক্ষাধিক টকা। বহুতখিনি ক্ষতি হৈছে মোৰ। মানে আপোনাৰ ৪০-৫০ লাখৰ ওচৰত দানা ক্ষতি যদি মই মিলাব যাওঁ, মোতকৈ বেছিয়ে হৈ গৈছে। আৰু এতিয়া মানে এনেকুৱা পৰ্যায়ে মানে সৰ্বশান্ত বুলি কয় যে, মানে সেইটো সৰ্বশান্ত পৰ্যায়ত মানে পাই গ'লোঁ। কাৰণ আপোনাৰ দানা দোকানতে মই দিবলৈ আছে প্ৰায় ১২ লাখ ১৩ লাখ টকা এখন দোকানত দিব আছে। শিক্ষিত নিবনুৱা যুৱকজনে চাৰিওফালে ধাৰ ঋণ লৈ হ'লেও এখন গাহৰিৰ ফাৰ্ম খুলি ৫০০ৰো অধিক গাহৰিৰ পোৱালি পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লৈছিল। কিন্তু গাহৰি ডাঙৰ হৈ অহাৰ পিছতেই ইয়াৰ মাজৰে প্ৰায় ৩০০টা গাহৰি মৃত্যুমুখত পৰাৰ পাছত মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে বিশ্বজিতৰ। ইতিমধ্যে ফাৰ্মখনত পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে পৰীক্ষাগাৰলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান সোৱাইন ফ্লুত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱা খবৰ আহি থকাৰ সময়তেই জামুগুৰিহাটৰ কুসুমটোলাতো এইদৰে গাহৰি ফাৰ্মত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাত সন্দেহ ঘনীভূত হৈ পৰিছে। এইটো হৈছে সেইটো বহুতখিনি গাহৰিৰ মৃত্যু হৈছে। গাহৰিবিলাক খুব টেম্পাৰেচাৰ খুব বেছি হৈছে আৰু গোটেই ৰেড পেটচেছ এবডমেনবিলাকত নোচোৱা হৈছে। কোনোবা গাহৰি আপোনাৰ ব্লাড ভমিটিং কৰিছে। কোনটো যিটো মৃত্যু হৈছে লগে লগে আমি এতিয়া ব্লাড কালেক্ট কৰিছোঁ, ব্লাডৰ চেম্পলটো কালেক্ট কৰিছোঁ। ব্লাড চেম্পলটো চিৰাম কালেক্ট কৰি পেলাই আমি গুৱাহাটীলৈ ৰিয়েললৈ পঠাবলৈ ব্যৱস্থা কৰিছোঁ। চৰাইদেউতো মহামাৰীৰ ৰূপত প্ৰাদুৰ্ভাৱ ঘটিছে আফ্ৰিকান সোৱাইন ফিভাৰৰ। ছাৰখাৰ হৈছে জিলাখনৰ শ শ গাহৰি পালকৰ সপোন। বিশেষকৈ জিলাখনৰ মাহমৰাত আফ্ৰিকান সোৱাইন ফিভাৰৰ কবলত পৰি হাজাৰ হাজাৰ গাহৰিৰ মৃত্যু হোৱাৰ পাছত তৎপৰ হৈছে পশুপালন বিভাগ। অঞ্চলটোৰ ফাৰ্মসমূহত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধৰ স্বাৰ্থত নিধন কৰিবলৈ বাধ্য হৈছে শ শ সৰু বৰ গাহৰি। দানা ক্ৰয় আৰু মজুত ৰখা সন্দৰ্ভত গাহৰি পালকসকললৈ বিশেষ পৰামৰ্শ পশুপালন বিভাগৰ। মানুহ চন্দ্ৰলৈ গৈছে, কিন্তু কেঞ্চাৰকে আৰম্ভ কৰি এইবোৰ সোৱাইন ফিভাৰ আজিলৈকে কোনো ভেকচিন নাই, ট্ৰিটমেণ্ট নাই। আমি এইটো মানে নিধিয়াম শ্ৰদ্ধাৰ নিচিনা অনলি বায়' চিকিউৰিটি। তাৰমানে দানা আনোতে এতিয়া মই হেৰি কৰিছোঁ, তেখেতে কৈছে যে আগদিনাখন আনি পাছদিনাখন হেৰি কৰিছে। সেইটো কৰিব নালাগে। মিনিমাম 15 দিনমান ৰাখিব লাগে, ষ্টক কৰি আনি ৰ'দত থ'ব লাগে, বাহিৰত চেনিটাইজ। এটা প্ৰিকশ্যন আৰু এইটোৱে যে একদম বন্ধ কৰিব আমি চিয়ৰ নহয়, তথাপি সেইখিনি অলপমান মানিব লাগে। ইফালে আন একাংশই ৰোগত আক্ৰান্ত গাহৰিৰ মৃত্যু হোৱাৰ পাছত সেই মাংস বিক্ৰী কৰাৰ ফলতেই নতুন নতুন অঞ্চললৈ ৰোগ সংক্ৰমিত হোৱাৰ আশংকা বিভাগীয় কৰ্তৃপক্ষৰ। আমি গৈ যদি কওঁ আপুনি গাহৰিটো বিক্ৰী নকৰিব, যিকেইটা মাত মাতি আমালৈ কৈ দিব নহয়, পইচা আপোনালোকে দিব। গতিকে আমাৰ চিকিউৰিটি পুলিচ কেতিয়াবা দিয়ে, সদায় আমাৰ লগত হেৰি নাথাকে। গতিকে আমি চিধাই পালোঁ বুলিয়ে ধৰিব নোৱাৰোঁ। উচিত ক্ষতিপূৰণ প্ৰদান কৰি উদ্ধাৰ কৰিবলৈ চৰকাৰলৈ টানি আহ্বান জনাইছে ক্ষতিগ্ৰস্ত গাহৰি পালকসকলে। ভাল হৈ থকাবিলাকো যিহেতু কাৰেণ্টৰ শ্বৰ্ট দি কালিং কৰিছে, গতিকে এই ক্ষেত্ৰত আমাক ক্ষতিপূৰণ কি হিচাপে দিব আৰু কেনেধৰণে দিব, এই ক্ষেত্ৰতো অকণমান বিভাগীয় মন্ত্ৰীসকলে অলপ আমালৈ দৰদ কৰি আমাৰ এই নিবনুৱা যুৱক হিচাপে আমি কেনেকৈ আগলৈ বজাৰ আৰু পথাৰ আমাৰ হিচাপত আমি ৰাখি থ'ব পাৰোঁ। অসমীয়া জাতিৰ হাতত যাতে বজাৰ পথাৰ আৰু যি আত্মনিৰ্ভৰশীল, এই গোটেই কথাকেইটাক লৈ আমি আচলতে আগবাঢ়িছিলোঁ, এই ফাৰ্মবিলাক খুলিছিলোঁ। গতিকে আজিৰ তাৰিখত
খুব দুখ লাগিছে। মাহমৰা ৰাজচক্ৰৰ হাতীবন্ধা পথাৰ অঞ্চলত জিলা দণ্ডাধীশে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা। মাহমৰা ৰাজচক্ৰৰ ভিতৰত জীৱিত গাহৰি, গাহৰিৰ মাংস আৰু গাহৰিৰ পৰা উৎপাদিত সামগ্ৰীৰ পৰিবহণ নিষিদ্ধ। গাহৰিৰ মাংস আৰু গাহৰিৰ পৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ। গাহৰি কিনা বেচা সম্পূৰ্ণ নিষিদ্ধ। গাহৰি মৰিলে পশুপালন বিভাগক তৎক্ষণাত জনাব লাগিব। মৃতদেহ জৈৱ নিৰাপত্তা নিয়ম মানি গাঁতত পুতিব লাগিব। সকলো গাহৰি পালকে কঠোৰ জৈৱ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গাহৰিৰ দানাৰ পৰিবহণ পশুপালন বিভাগৰ অনুমতি লৈহে কৰিব পাৰিব। পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত অঞ্চলটোত বলবৎ হৈ থাকিব এইসমূহ নিৰ্দেশনা। সোণাৰীৰ পৰা মৃত্যুপৰ্ণ গগৈ আৰু জামুগুৰি হাটৰ পৰা নৱদীপ ভূঞাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।